অসমীয়া ভাৰতীয় মানুহৰ কাৰণে বিজেপি যে নেসেসাৰী ইন আসাম অসমীয়া মানুহক আৰ্মছ লাইসেন্স দিম এটো কংগ্ৰেছে কেতিয়াবা সিদ্ধান্ত ল'ব পাৰিব বৰদুৱাৰ পৰা এভিকশন কৰি দিম কাজিৰঙাত গড় এটাও হত্যা হ'ব নিদু বলে এটা বাচ্চাও চাইল্ড ম্যাৰেজ হ'ব নিদু বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদু এই সিদ্ধান্ত কোনে ল'ব পাৰে গতিকে অসমীয়াৰ কাৰণে বিজেপি তো এটা কম্পালশন হয় কাৰণ অসমীয়া মানুহে যেটো বিচাৰে তাক বিজেপিয়ে দিব পাৰে আৰু বিজেপিয়ে যি ৰাজনীতি কৰে হি অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে কেতিয়াবা অসমীয়া মানুহে কল্পনা কৰিব পাৰিছিল নেকি যে ডিমা হাছাওতে এখন জিলাত 4000 কোটি টকা ৰাস্তা হ'ব কোনোবা অসমীয়াই কল্পনা কৰিছিল নেকি যে কাজিৰঙাত এটাও গড় নমৰিব চোৰাং চিকাৰী আপোনালোকে এটা চিন্তা কৰক যে 4 বছৰত বিজেপি চৰকাৰ আহিব এনেকে গড় মাৰাটো হসাখচি বন্ধ হৈ যাব কোনে কল্পনা কৰিছিল ককচোন 21 পৰাটো গড়ে নমৰা হৈ গ'ল এতিয়া মানুহে কৈ আছে কাজিৰঙাত ইমান গড় হল গড় ক'ত থম গুটে এতিয়া ঘটনাটো গড় মাৰা নহয় এতিয়া দিল্লীৰ পৰা চিঠি আৰম্ভ হৈছে কাজিৰঙাত গড় অভাৰ হৈ গৈছে পবিত্ৰত লৈ আহিব লাগে ওৰাঙত লৈ আহিব লাগে ভুটানত দিব লাগে মানসত দিব লাগে গুটে কথাটোৱে উল্টা কৰি গ'ল গতিকে আগতটো কেতিয়াও হোৱা নাছিল কোনোবা অসমীয়া মানুহে কল্পনা কৰিছিল নেকি যে ধাক্কা দি আমি মানুহক বাংলাদেশত পঠাই দিম এই কেদিনত কিমান ডাঙৰ অপাৰেচন কৰি ললো যোৱা এক মাহত কিমান বাংলাদেশিক ধাক্কা দি পঠালো অসমীয়া মানুহেটো আন্দাজে কৰিব পৰা নাছিল ট্ৰিব্যুনেল এইবিলাক পাতি থাকিছিল আইএমডিটি ফৰেনাৰ্ছ ট্ৰিব্যুনেল মইতো হাতত ধৰি ধাক্কা লগাই পঠিয়াই দিলো যা থাকিব নালাগে গতিকে এই কাম বিজেপিয়ে কৰিব পাৰে কাৰণ বিজেপিয়ে অসমীয়া মানুহৰ আত্মাটোক বুজি পায় তে অসমীয়াই এইখিনি বিচাৰি আছে আৰু অসমীয়াই যিটো বিচাৰিছে বিজেপিয়ে সেই কামখিনি কৰিব খুজি আছে